মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 3 ভূ অৱয়ব আৰু মানুহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়। তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়। খ নম্বৰ প্ৰশ্নটো হৈছে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰ হ'ল পৰ্বত পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। গ নম্বৰ প্ৰশ্নটো হৈছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। পৰ্বতবোৰ সাধাৰণতে ওখ, শিলাময় আৰু থিয় ঢালযুক্ত হয়, আনহাতে মালভূমিবোৰ চাৰিওফালৰ অঞ্চলতকৈ ওখ আৰু উপৰিভাগ সমান হয়। পৰ্বতৰ উচ্চতা মালভূমিতকৈ বহুত বেছি হয়। পৰ্বতবোৰ সাধাৰণতে শৃংগযুক্ত হয়, কিন্তু মালভূমিৰ কোনো শৃংগ নাথাকে। ঘ নম্বৰ প্ৰশ্নটো হৈছে সমভূমি কেনেকৈ গঠিত হয়। তোমালোকে উত্তৰত লিখিবা নৈ, জান-জুৰিৰ সোঁতত অহা পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হয় সমভূমিৰ সৃষ্টি হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। তোমালোকে উত্তৰত লিখিবা মালভূমি অঞ্চলবোৰ খনিজ পদাৰ্থৰে পৰিপূৰ্ণ। এই অঞ্চলত লোৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি পোৱা যায়। ইয়াৰ উপৰিও আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভাৰে গঠিত মালভূমি অঞ্চলত কপাহ খেতি ভাল হয়। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা। তোমালোকে উত্তৰত লিখিবা পাহাৰ আৰু পৰ্বতবোৰ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত। এইবোৰত কৃষি কাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ, সেয়েহে এনে অঞ্চলবোৰত জনবসতি হেৰেঙা। 2 নম্বৰ প্ৰশ্নটো হৈছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা। তোমালোকে উত্তৰত লিখিবা পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে। পৰ্বত হৈছে পৃথিৱীৰ অধিকাংশ নদীৰ উৎস, যিয়ে মানুহক পানী যোগান ধৰে। পাহাৰৰ এঢলীয়া ঢালত মানুহে ধান, ঘেঁহু, আলু, ফল-মূল আদিৰ খেতি কৰে। পৰ্বতত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, খাদ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আৰু ঔষধি উদ্ভিদ যোগান ধৰে। তিনি নম্বৰ প্ৰশ্নটো হৈছে নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। ইয়াত মই তোমালোকক নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি দি দিছোঁ। তোমালোকে এইটো চাই আঁকিব পাৰা। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে জলমণ্ডল কাক বোলে। তোমালোকে উত্তৰত লিখিবা সাগৰ, মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত।
গ নম্বৰ প্ৰশ্নটো হৈছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ'ল কাস্পিয়ান সাগৰ। ঘ নম্বৰ প্ৰশ্নটো হৈছে নদীৰ উৎস বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। ঙ নম্বৰ প্ৰশ্নটো হৈছে শাখা নৈ কি? তোমালোকে উত্তৰত লিখিবা এখন নদীৰ পৰা এটা ভাগ জলধাৰা ওলাই গৈ পুনৰ সেই একেখন নদীত পৰিলে তাক শাখা নৈ বোলে। দুই নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে সাগৰ মহাসাগৰ। তোমালোকে উত্তৰত লিখিবা সাগৰ মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম জলভাগ। পৃথিৱীৰ মুঠ জলভাগৰ ৯৭% সাগৰ মহাসাগৰেই আগুৰি আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এই ৫খন মহাসাগৰে পৃথিৱীৰ জলভাগ নিৰূপণ কৰিছে। খ নম্বৰত দিয়া আছে নদ নদী। তোমালোকে উত্তৰত লিখিবা নদ নদী হৈছে ভূপৃষ্ঠৰ উচ্চভূমিৰ পৰা নিম্নভূমিলৈ প্ৰবাহিত হোৱা পানীৰ ধাৰা। বৰষুণ, বৰফ গলা পানী বা ভূগৰ্ভৰ পানীৰ দ্বাৰা ইয়াৰ সৃষ্টি হয়। নদীৰ উৎস, অৱবাহিকা, উপনৈ আৰু মোহনা থাকে। গ নম্বৰত দিয়া আছে সিক্তভূমি বা আৰ্দ্ৰভূমি। তোমালোকে উত্তৰত লিখিবা নদী উপত্যকা, পাহাৰ আৰু মালভূমিত থকা ডাঙৰ জলাশয়বোৰক সিক্তভূমি বা আৰ্দ্ৰভূমি বোলা হয়। এইবোৰ বছৰটোৰ বেছিভাগ সময় পানীৰে ভৰি থাকে আৰু ইয়াত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে পোৱা যায়। মানুহেও বান্ধ দি সিক্তভূমিৰ সৃষ্টি কৰিব পাৰে। ঘ নম্বৰত দিয়া আছে হ্ৰদ। তোমালোকে উত্তৰত লিখিবা চাৰিওফালে স্থলভাগে আৱৰি থকা জলভাগক হ্ৰদ বোলে। পৃথিৱীত বিভিন্ন আকৃতিৰ হ্ৰদ পোৱা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। ভাৰতৰ কিছুমান উল্লেখযোগ্য হ্ৰদ হ'ল সম্বৰ, পুষ্কৰ আৰু মণিপুৰৰ লোকটক হ্ৰদ। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নিৰ্মল আৰু আন কিছুমানৰ পানী লুণীয়া। তিনি নম্বৰত দিয়া আছে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা ভূ অৱয়ৱে মানুহৰ বসতি, আৰ্থিক কাম কাজ আৰু বিচৰণক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলত জনবসতি ঘন বা হেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও খনিজ দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ আৰু ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও ভূ অৱয়ৱৰ ওপৰতে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে বন্দৰ থকাৰ বাবে উপকূলীয় অঞ্চলবোৰক অতীজৰে পৰা যাতায়াত ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয়।